हेलो बंधु बान्धवीসকল মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আহক তেন্তে পলম নকৰি আজি ভিডিঅ'টো মাজলৈ যাওঁ। মইনো মোৰ ল'ৰা ছোৱালী দুটাক ব্ৰাহ্মী শাক কেনেকৈ খুৱাও তাকে ভাবিলো মই আজি আপোনালোককো দেখুৱাও। প্ৰথমে মই ব্ৰাহ্মী শাকডাল ধুই মিহি মিহিকে কুটি লৈছো। লগত এটা পিয়াজো কুটি লম। মোৰ ব্ৰাহ্মী শাক আৰু পিয়াজ কুটি হৈ গ'ল। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দি পিয়াজখিনি তাতে দি মই ব্ৰাহ্মী শাকখিনি ভাজিব লৈছো। আৰু আপোনালোক সকলোৱেতো জানেই ব্ৰাহ্মী শাকৰ ঔষধি গুণৰ কথা। মই ভাজিব লৈছো কণীৰ লগত ব্ৰাহ্মী শাক। এয়া মই পিয়াজ ভাজি ৰঙচুৱা হোৱাৰ পাছত ব্ৰাহ্মী শাকখিনি তাতে মই দি দিলো। ব্ৰাহ্মী শাকখিনি আধা ভজা হোৱাৰ পাছত মই তাতে এটা দি দিম কণী। আমাৰ ল'ৰা আৰু ছোৱালী দুইটাই ব্ৰাহ্মী শাকৰ ৰস নাখায়, সেইকাৰণে আজি মই কণীৰ লগতে ব্ৰাহ্মী শাক ভাজিব লৈছো। ব্ৰাহ্মী শাকটো আধা ভজা হোৱাৰ পাছত এতিয়া মই দিছো অকণ ৰং গুড়া আৰু দিছো অকণমান নিমখ। এয়া মোৰ আধা ভজা হৈছে, এতিয়া মই দি দিছো তাতে এটা কণী। ল'ৰা ছোৱালীক ব্ৰাহ্মী শাক খুৱাব লাগে, তেতিয়া সিহঁতৰ স্মৃতি শক্তি বৃদ্ধি হয় আৰু ডাঙৰেও খাব লাগে। মোৰ ব্ৰাহ্মী শাক ভাজি হৈ গ'ল আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক এনেকৈ ব্ৰাহ্মী শাক এদিন বনাই খুৱাব পাৰে। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো। এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।